গাইজ ৱেলকাম টু মাই চেনেল। কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ নিশ্চয় ভাল। আৰু আমি আহিছোঁ, আমি মানে বৌ আৰু মই। এয়া আহিছোঁ ভোগালী মেলা। প্ৰতি বছৰে হয় দীঘলী পুখুৰীৰ অপজিট ছাইডত। প্ৰতি বছৰে এইখন মেলা আহে। এইখন মেলাত প্ৰতি বছৰে আহোঁ আমি। আৰু এনেকৈ আহি লাড়ু পিঠা চিৰা দৈ আৰু এনেকৈ ইয়াতে গুড়ি খুন্দিও বিক্ৰী কৰে। এনেকৈ চাইছোঁ, ভাল লাগিলে ফ্ৰেণ্ডছ। আৰু ইয়াৰ পৰা গুড়ি কিনিও মানুহে পিঠা নিজৰ ঘৰত বনায়। আৰু এনেকৈ এইটো হ'ল চহৰৰ পাৰ্ট। আৰু গাঁৱতো নিজেই চব কিছু নিজেই কৰে। নিজৰ ঘৰত নিজৰ ঢেঁকীৰে গুড়ি খুন্দি পিঠা বনাই। ইয়াতে চহৰৰ মানুহখিনি কি কৰিব? ইয়াৰ পৰাই বনাই থাকে আৰু এনেকৈ লৈ গৈ ৰেডিমেড বনাই থাকে আৰু ইয়াৰ পৰা লৈ গৈ খাই সকলোৱে ভোগালী বিহু মনায়। আৰু আমিও ভাবিলোঁ আমি দুজনে গৈ অকণমান চাওঁ কেনেকুৱা ভোগালী মেলাত কি আহিছে। আৰু এনেকৈ আমি অলপ লৈ ল'লোঁ ফ্ৰেণ্ডছ যিখিনি দৰকাৰ। আৰু চাই মেলি ভাল লাগিলে। এয়া পিঠা বাতি চেপটা পিঠা বুলি কয়। এনেকৈ ভাল লাগে পিঠাটো। আৰু এনেকৈ বহি আমি দুজনে কিবাকিবি খালোঁ। বহুতকেইটা পিঠা আমি নিজে টেষ্ট কৰিলোঁ, খালোঁ। চাহ আৰু পকৰি এনেকৈ বহুত কিবা খালোঁ ফ্ৰেণ্ডছ। সঁচাকৈ ভাল লাগিলে। আৰু এনেকৈ আৰু আমাৰ অসমৰ ভোগালী বিহু উৎসৱটোত সঁচাকৈ মানে এনেকুৱা ভাল লাগে নহয়। মেজি জ্বলাই আৰু মানে খোৱা আৰু এইটো খোৱা সেইটো খোৱা, আলহীৰ ঘৰত খোৱা, নিজৰ ঘৰত খোৱা, খালি খোৱা পেট একদম মানে অৱস্থা নাই আৰু। আমি এনেকৈ খাই মেলি আৰু ভাল লাগিলে। আৰু বৌয়ে এনেকুৱা মানে গাহৰি ভাল পায় নহয়। কি ক'ম আৰু তাই গাহৰিৰ পাগল আৰু। গাহৰি খাব। এনেকৈ ঘূৰিলোঁ আমি। ঘূৰি মেলি তাই দেখিছে আৰু গাহৰি এনেকৈ মানে খাব আৰু। এনেকৈ গাহৰি পুৰি চাটনি বনায়। আৰু গাহৰি নহয় আৰু বহুত কিবা চিকেন আৰু কেঁকোৰা ফিছ আৰু বহুত কিবা এনেকৈ বনাই দিয়ে আৰু চাটনি কৰি। এনেকৈ তাই লৈ ল'লে। আৰু আমি এতিয়া ভাবিলোঁ বহুত দেৰিও হৈ গ'ল। এতিয়া ঘৰলৈ গৈ থাকিম। আপোনালোকলৈ হেপী ভোগালী বিহু শুভেচ্ছা থাকিলে। ভিডিঅ'টি চাব, লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব ফ্ৰেণ্ডছ। বাই।